মহাঅষ্টমী পূজা। এই মহাঅষ্টমী পূজাত আমি বিষ্ণুপুৰবাসী ৰাইজ তথা অসমবাসী ৰাইজ সকলোকে মহাঅষ্টমী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ এই পূজা অনুষ্ঠানবিলাক যাতে সুকলমে পাৰ হয় তাৰে কামনা কৰিছোঁ। আৰু লগতে আমাৰ কিছুমান কাৰ্যসূচী ৰাখিছোঁ, যিহেতু ৰাখিব ইচ্ছা নাছিল তথাপিও ৰাইজৰ অলপ সুবিধাৰ্থে কিছুমান কাৰ্যসূচী ৰখা হৈছে। আমাৰ যেনেকুৱা আজি মহাঅষ্টমী উপলক্ষে আজি মিনি থিয়েটাৰ এটা আছে, সৰভোগৰ পৰা আহিব। আৰু অহাকালি আমাৰ আছে সাংস্কৃতিক সন্ধিয়া, আৰু পৰহি আছে মা দেৱী দুৰ্গাৰ বিসৰ্জন দশমী। এইখিনি। নমস্কাৰ। আগতে ডি নিউজ প্লাছ সাংবাদিক বন্ধুসকলৰ মোৰ মহাঅষ্টমী পূজা উপলক্ষে সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ বহুত কিবাকিবি প্ৰগ্ৰাম আছিল। আজি আমাৰ মাজত আমাৰ হৃদয়ৰ জুবিন দা নাই কাৰণে আমি বহুত কিবাকিবি আমি কেঞ্চেল কৰি দিয়া হ'ল। তথাপিতো আমি এটা ৰাইজৰ সকলোৱে কৈ আছে যে এটা মিনি থিয়েটাৰ লাগে। ইয়াৰ কাৰণে আমি মিনি থিয়েটাৰ এটা আজি সন্ধিয়া মতলব 8টামান বজাৰ পৰা ষ্টাৰ্ট হ'ব। তো এইখিনিয়ে আমাৰ। আৰু কালি আছে নৱমী পূজা। এই নৱমী পূজা উপলক্ষে আমি সকলোকে আমাৰ এই নিউজৰ চেনেলেদি সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ। সকলোৱে যাতে আহি আমাক সহযোগিতা কৰে। এইখিনিয়ে কৈ মোৰ ইয়াতে মই বক্তব্য সামৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।